हेलो होम आज मोर भिडिओ अन्य এটা আৰম্ভ কৰিবলৈ ওলাইছো কেজিসি আৰু কৈছে আজিৰ ভিডিওটো কি হ'ব কি নহয় আপোনালোকে ভিডিওটো এইটো জেলিকে চাই থাকিব গাইছ আৰু মই যাই আছো কত আপোনালোকে ফেটলাৰ সামগ্ৰী যাই গৈ পাইছে চেষ্টা কৰিছো বাৰু যাওক যাৰ পিছত কি হয় আপোনালোকক দেখি থাকিব আৰু বাৰু কি নহয় আপোনালোকক দেখি থাকিম তো ব্লগ আৰু এতিয়া মই অকলে নাযাওঁ মই অকলে খোজকাঢ়ি যাই গৈ আছো কাৰণ মোৰ না চাইকেল না বাইক টাকা পইচা একোৱে নাই জাষ্ট মই অকলশৰে যাই আৰু লগত আছে এছ টি লগত লৈ যাম মানে এছ টি গ'লেহে মানে মোৰ মানে সাহসটো গ'লে আৰু এছ টি লৈ যাম মানে এছ টি ঘৰটো হৈছে আমাৰ পৰা 2-3 কিলোমিটাৰমান হ'ব আৰু 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব তো সেইটো হয় গাইছ আৰু মই গৈ আছোঁ এছ টি ঘৰৰ ঘৰত আৰু এছ টি ঘৰৰ ঘৰত আৰু বৰ্তমান মই 1 কিলোমিটাৰমান গৈ আছোঁ আৰু 1 কিলোমিটাৰমান আছে ষ্টেচন কৰিলোঁ এছ টি বোলে ভাত খাই আছে গাইছ আৰু এতিয়া আৰু মানে গাইছ অৱশেষত 2 কিলোমিটাৰ খোজকাঢ়ি ফাইনেল আহি পালোঁ এছ টি ঘৰৰ ঘৰত আৰু এছ টি মানে ৰাস্তাত পিন্ধি আছে তো কি মেকআপ কৰি আছে আপোনালোকক কৈ আছোঁ তো গাইছ আপোনালোকে চাওক লোকেল ফেন কিচনখন আৰু বৰ্তমান বিচনাতে শুই আছোঁ গাইছ আৰু গাইছ এতিয়া বহুত দূৰে আহি পালোঁ তো যাখিনি কথাটো নকওঁ লগত আছে এছ টি আৰু এছ টি গাড়ী চাইকেল চলাব দিছোঁ গাইছ চাওক আৰু মই পিছত বহি লৈছোঁ চাই থাকক আৰাম কৰি আছে গাড়ী কি ক'লে আৰাম পাবি মজা গাইছ ভাবিছিলোঁ শ্বৰ্টকাট কৰি আহিম বুলি কিন্তু ৰাস্তাটোত পানী এতিয়াতো সেই টাউনলৈ যাব লাগিব বলক আৰু গাইছ অৱশেষত ফাইনেলি আহি পালোঁ ট্ৰেভেলাৰ নিয়ন্দাৰ ঘৰত আৰু ট্ৰেভেলাৰ নিয়ন্দাৰ হ'বলৈ কিবা মানে গাটো বেয়া তো এতিয়া মানে কেদাৰনাথ গৈছিলে কেদাৰনাথ পিছত মানে অহাৰ পিছত মানে হৈছিলে অসুবিধা হৈ আছে যেন মই আছোঁ চাই থাকক আপোনাৰ আৰু এতিয়া ট্ৰেভেলাৰ নিয়ন্দাৰ ঘৰত সোমাম মানে গাইছ এদিন আহিছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ মানে জেঠিয়ে আছিল কিন্তু এতিয়া মানে ট্ৰেভেলাৰ নিয়ন্দাৰ আছে কিন্তু ট্ৰেভেলাৰ নিয়ন্দাৰ মানে গাটো অকণমান বেয়া হৈ আছে এতিয়া মানে জেঠিৰ পৰা 2-3মান কথা আপোনালোকক মানে শুনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক মই জেঠিৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা জেঠি খবৰ কেনেকুৱা খবৰ বৰ্তমান মইতো ভালে আছোঁ এই বাবা নয়নৰে গাটো ভাল নহয় আৰু বোৱাৰীও একদম দুৰ্বল হৈ গৈছে ইমান 12,000-13,000 ফুট ওপৰত দিছে পৰিচয়বিলাকতে ফুলি গৈছে কি কয় নিয়ন্দাৰ মানে ক'ব নোৱাৰিব কি কয় জেঠিয়ে কওক কি কয় ট্ৰেভেলাৰ নিয়ন্দাৰ যেতিয়া মানে কেদাৰনাথ গৈছিল কেদাৰনাথত যোৱাতে কিমান টকা মানে খৰচ হৈছে সেইটো আমাৰ ভিডিঅ'ত দিব এই ৰিচেণ্টলি একটা ভিডিঅ' দিব সেইটোৰ ওপৰতে ভিডিঅ' বনাইছে সেইটোৰ ওপৰত ভিডিঅ' দিব তোমালোকে দেখা পাবা সেইটোৰ ওপৰত বনাইছে ভিডিঅ' তাতে ৰাইজে গম পায় আমাৰ যদি যাব মন আছে যদি যাব ইচ্ছা আছে তেওঁলোকে যাব পাৰিব সেইকাৰণে কিমান টকা খৰচ হৈছে বাজেট কিমান গোটেইখিনি বাবাই ভিডিঅ' যোগে জনাব এই নেক্সট ভিডিঅ'তে পাবা তোমাৰ তাৰপাছত আৰু একটা কুৱেশ্যন কি মানে চাকল খাই মানে তোমালোকৰ মানে ভিডিঅ' বৰ্তমান কিমান মানে নাই আহেতো মানে আমাৰ লগত মাজে মাজে দিয়ে তাহিলে যোৱাকালি বাচ্চা ভাগিনটোক লৈ পেলাই ভিডিঅ' বনাইছে ছাগলৰ কাৰণে কাপোৰ লৈ আহিছিলোঁ তাৰ কিছুমান পাৰ্চনেলি কিছুমান প্ৰব্লেম আছে সেইকাৰণে ৰেগুলাৰ মানে সেই ভিডিঅ' বনাব নোৱাৰে আৰু সেইকাৰণে তাৰ ঘৰুৱা সমস্যা আছে কাৰণে বাবাইও তাক ডিষ্টাৰ্ব নিদিয়ে এনে অহা যোৱা আহে আমাৰ ঘৰত আহে তাৰ কাৰণেতো হেৰি আমি ভিডিঅ'ত দেখাইছিলোঁ তাৰ কাৰণে কাপোৰ আনিছিল চবৰ কাৰণে আছে তাৰ কাৰণে আছে নিতিশা নয় তাকলি বাবৰ কাৰণে আছে চাকল খাই কাৰণে তাৰপাছত কিন্তু মই গাইছ আপোনালোক এটাই কথা কওঁ আৰু আৰু মানে গাইছ এনেকুৱা ভাল লাগিছে জেঠিমাৰ লগত কথা পাতি মই নিজে অনুভৱ কৰা নাই আৰু মানে মই কেতিয়াও ভবা নাছিলোঁ যে ট্ৰেভেলাৰ নিয়ন্দাহঁতৰ ঘৰত আহি এনেকুৱা চোতালত থিয় হৈ পিনে মানে একেলগে কথা পাতিব আৰু গাইছ আপোনালোক মই এটাই বস্তু দেখাওঁ হা ইউটিউবাৰ হ'লেও যে আপোনালোকে ভাবে নেকি আৰামত থাকে বা ইউটিউবত টকাৰে কিনি খায় একো নহয় গাইছ আপোনালোকে নাভাবিব জেঠিমাহঁতৰ ঘৰত চাই কি নাই এইটো অমিতা হয় অমিতাৰ গছ অমিতা লগাইছে ইয়াত আৰু গাইছ এইটো চালুকৰ গছ হয় এইটো হালধি নেকি এইবিলাক আছে মানে একদম মানে নেচাৰেল মানে গাইছ ঘৰুৱা মানে শাক পাচলি যিকোনো মানে গাইছ ইয়াত আছে এইটো দেখিছে ভাত কেৰেলা বুলি কয় মানে অসমীয়া ক'ব গ'লে কি হয় মই নাজানো সিমান মানে গাইছ অসমীয়াটো মানে মই ভালদৰে নাজানো আৰু কিন্তু মানে বৰ্তমান মোৰ জাষ্ট ট্ৰাইহে কৰিছোঁ গাইছ মানে সেইবিলাক মানে ওলাই নাহে মোৰ মানে ফটকৈ তো কোনোবাই যদি ইংলিছত মানে মোক মানে কুৱেশ্যন সোধে মই এনচাৰটো মানে দিব নোৱাৰিম তো ভাল লাগিল হয় গাইছ অৱশেষত ফাইনেলি সিহঁতৰ জেঠিমাই ট্ৰেভেলাৰ নিয়ন্দাক মাতিবলৈ গৈছে আৰু
আমি বুলি নহয় আৰু এই যে আপোনালোকে এই ভাইটিটো দেখিছে আৰু এই দাদাবিলাক দেখিছে তো ইহঁতে আহিছে বৰপেটাৰ পৰা লগ কৰিবৰ কাৰণে আহিছে মই অকণমান আগত এটা ভিডিঅ'ত ক'লোৱে তো জেঠীমা আপোনাৰ ঘৰত কিমানজন মানুহে লগ কৰিব আহিছে বৰ্তমানলৈকে তো ফাইনেলি মই নিজ চকুৰে দেখিলোঁ আৰু আপোনালোকক দেখাব পাৰিলোঁ আৰু গাইছ অৱশেষত ফাইনেলি আহি পালে আমাৰ ট্ৰেভেলাৰ নয়ন দা হেল্ল' অসম ট্ৰেভেলাৰ নয়ন দা ট্ৰেভেলাৰ নয়ন দাক বেলেগ দেখিব পাৰে কিন্তু মানে মই যেতিয়া মই ৰিয়েল চকুৰে দেখিছোঁ মানে আল্টিমেট লাগে আৰু গাইছ আৰু দুটামান কুৱেশ্যন সুধিবলৈ চেষ্টা কৰিম আমাৰ ট্ৰেভেলাৰ নয়ন দাৰ পৰা তো কিখিনিহে আপোনালোকে চাই থাকক পুৰা মানে মজা হ'ব গাইছ আৰু লগত আছে আমাৰ ট্ৰেভেলাৰ নয়ন দা কি কয় নয়ন দা পিছে কি কয় খবৰ চবৰ ভাল আছোঁ খাই আছোঁ নহ'লে মই শুই আছিলোঁ মাতটো এনেকৈ হৈছে শুই আছিলোঁ জাষ্ট উঠিলোঁ মানে ৰাতিলৈকে এডিটিং থাকে হয় গাইছ আপোনালোকে হয়তো ট্ৰেভেলাৰ নয়ন দাক ভিডিঅ'ত যিখিনি দেখা পায় বা যেনেকুৱা দেখা পায় সেনেকুৱা মানে হয়তো এডিটত বা কিবা আপোনালোকে বেলেগ দেখিব পাৰে কিন্তু ৰিয়েল লাইফত মানে গাইছ এনেকুৱা মানে আল্টিমেট লাগে গাইছ শুই উঠছোঁ মাত্ৰ চকু নাক ফুলি আছে গাইছ আৰু নাকটোতো একদম কালটো নাক নাকটো কেনেকুৱা এতিয়া ক'লা দাগ আছে ক'লা দাগ হৈ আছে কি কয় নয়ন দা আপুনি আমাৰ জেঠীমাক মানে কিমান আদৰ কৰে বা মৰম কৰে চবেই মাক যেনেকৈ ভাল পায় ময়ো ভাল পাওঁ আৰু নিজতকৈ বেছি নে চবেই নিজতকৈ বেছি ভাল পায় নিজৰ মা দেউতাক চবেই ভাল পায় তাৰপাছত ভাল পাবও লাগে তাৰপিছত কি কয় তোমাৰ ৱাইফক ৱাইফ আছে ৱাইফকো মৰম কৰিবই লাগিব বহু মানে সিমান মৰমটো নকৰে প্ৰিয়তমাক বেছি মৰম কৰে গাইছ মানে মই কেতিয়াও ভবা নাছিলোঁ মই ট্ৰেভেলাৰ লগ পাম এনেকৈ একেলগে ভিডিঅ' বনাম বা কেতিয়াবা লগ কৰিবলৈ চেষ্টা কৰিম সেনেকুৱা মই কেতিয়াও ভবা নাছিলোঁ মানে হঠাৎকৈ মই ভাবিছিলোঁ 6টা মানতে উঠি আহিম বুলি কিন্তু ইমান সোনকালে অহাটো অসম্ভৱ হয় ন কাৰণ ডিষ্টাৰ্ব হোৱাটো ভাল নহয় এই নয়ন দা বোলে শুয়ে আছিলে যেতিয়া কেইটানাত গৈছিলে কেইটানাত অহাৰ পিছত মানে গাটো কিবা বেয়া হৈ আছে বোলে ইমান ভিডিঅ' বনাব পৰা নাই মই হাগা লাগছে মই যাওঁ দিয়ক মই হাগা লাগছে মই যাওঁ দিয়ক মানে ৰাতিপুৱাৰ পৰা বাটুৱা যোৱা আৰু এতিয়া গাইছ মই অকণমান আশীৰ্বাদ লওঁ দিয়া বাবা দিয়া ভগৱানে ভালে এনে আগবাঢ়িব পাৰোঁ আৰু তো সেইবিলাক বাদ দিয়ক নয়ন দাৰ পৰা দুটামান কথা সুধিম আপোনালোকে দিয়ক এতিয়া মই সুধিব খুজিম নয়ন দাক যে কি কয় নয়ন দা কেদাৰনাথত যোৱাতে কিমান টকা খৰচ হৈছিল কেদাৰনাথ যোৱাতে মোটামুটি এজনৰ 23,000 পৰা 25,000 মান খৰচ হৈছিল মানে আমি যিহেতু 2-3 দিন ফচি গৈছিলোঁ আমাৰ বাজেট আছিল 20,000 মানৰ ভিতৰত চব হ'ব ভালেকেইটা ঠাই কিন্তু মানে এই পাহাৰ ভাঙি পৰিল পাহাৰ ভাঙি পৰোঁতে আমি 2-3 দিন এক্সট্ৰাকৈ থাকিব লগা হ'ল তেতিয়া অলপ বেছি গৈছে আৰু 23,000 পৰা 24,000 মান গৈছে আৰু গাইছ হয় আপোনালোকে দেখুৱাইছে আমাৰ বঙাইগাঁৱৰ ডাঙৰ ইউটিউবাৰ যদি হ'ব পাৰে ট্ৰেভেলাৰ নয়ন দা আৰু ট্ৰেভেলাৰ নয়ন দা মই আপোনাৰ এটাই কথা কওঁ হা আপুনি যেতিয়া বা কোনোবা কাজিয়া লাগি আছে বা ক'ৰবাত এক্সিডেণ্ট হৈছে আপুনি যে ডাইৰেক্ট যাই কেমেৰাটো ওলাই ভিডিঅ' বনাই মানুহে কিবা কয় নেকি কৈ কিয় নক'ব কেতিয়াবা কাজিয়া হয় কাজিয়া হয় মানে চা চব বস্তুতে মই কেমেৰা নোলাওঁ যেনিবা ধৰা এনে ৰাস্তাত কাজিয়া হৈ আছে কি হৈছে সেইবিলাকত এনেকৈ ঘপককৈ নোলাওঁ আমাৰ লগত কাজিয়া হৈছে তেতিয়া ওলাওঁ আৰু তেতিয়া মানে আৰু সেইটোও চব ক্ষেত্ৰতে নহয় যদি আমাৰ একো ভুল নাথাকে সেই ক্ষেত্ৰত আৰু কি কয় তোমাৰ ইউটিউবত যিখিনি ফেমিলি আছে ছাগল ভাই প্ৰিয়তমা তাৰপাছত মুন্না ভাই গাঁৱলীয়া ভাই সিহঁতৰ লগত মানে কেতিয়াবা কাজিয়া চাজিয়া হয়নে নহয় হয় কিয় নহ'ব কাজিয়া হয় গালি সিহঁতক গালি পাৰোঁ সিহঁতেও মোক কথা শুনাই কেতিয়াবা মাজে মাজে আৰু হয় এইবিলাক বন্ধুত্বৰ মাজত কাজিয়া পেচাল থাকেই তাৰপাছত কি কয় তুমি মেইন টিম লিডাৰ আছে ইউটিউবৰ টিম লিডাৰ বুলি নহয় চবেই বন্ধু আমি ইউটিউবৰ আগৰে পৰাই ছাগল মানে আকাশ আৰু আমি ইউটিউব কৰাৰ আগৰ পৰাই আমি বন্ধু তো সেইকাৰণে মানে খালি ইউটিউবৰ কাৰণে বন্ধুত্ব নাই ইউটিউব কৰাৰ আগৰে পৰাই বন্ধু তাৰপাছত কি কয় নেক্সট কুৱেশ্যন হৈছে আপোনাৰ ঘৰত কিমানজন মানুহ আহিছে বা কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছে ইউটিউবাৰ হিচাপে অহা নাই ৰ'বা মানে বন্ধু হিচাপে আহিছে বিকাশতে আহিছে ৰিপুণতে আহিছে আৰু আহিছে ভালেখিনি আৰু ভালেকেইজন আহিছে আমাৰ মনত নাই তেনেকৈ কিন্তু বন্ধু হিচাপে আহিছে আৰু সেয়ে মানে গাইছ বহুখনে কথা পাতিলোঁ প্ৰায় ক'ব গ'লে 11 মিনিটমান তো সিমানখিনিও মানে দিয়া নাযায় তো ভিডিঅ'টো বহুত বেছি দীঘল হ'ব আৰু পিছৰখিনি দেখাবলৈ আছে গাইছ তো এতিয়া আৰু পিছৰখিনি চাওক আপোনালোকক পাৰ্ট 2 নেক্সট ভিডিঅ'ত দেখাই আছোঁ গাইছ আপোনালোকে চাব আপোনাৰ যিটো অফিচত কাম কৰে বা আপোনাৰ যি চাকৰিটো পাইছে সেইটো আপোনাৰ চাকৰি নে আপোনাৰ দেউতাৰ আছে মোৰে চাকৰি আছিল মোৰ দেউতা টিচাৰ আছিল মাষ্টাৰ আছিল মোৰ দেউতাৰ চাকৰিটো বাইদেৱে পাইছিল কম্পনচেশ্যন গ্ৰাউণ্ডত
মই চাকৰিটো মই নিজে ইণ্টাৰভিউ দি পাইছোঁ। মোৰ দেউতা মাষ্টাৰহে আছিল। চাকৰিটো কেনেকুৱা আছিল? মোৰ চাকৰি ইনস্পেক্টৰ চাকৰি, জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ হয়। মই গাঁৱে গাঁৱে ইনস্পেকশ্যন কৰিব যাব লাগে আৰু লগতে অডিটো কৰিব লাগে। আৰু এটা কথা কওঁ গাইছ, আপোনালোকে ভিডিঅ' ভালদৰে চাওক। কি কয় নেটৰ পৰা নয়নদাই ক'ব সঁচাকৈ কথাটো, যেতিয়া ভিডিঅ' বনোৱা যায় সেই ভিডিঅ'টো আজি বনাই আহিলে কালিতো আপলোড নকৰে। কেতিয়াবা কালিও কৰোঁ, মানে মোৰ হাতত ভিডিঅ' থকা নথকা কথাটোহে। যদি মোৰ হাতত ভিডিঅ' নাথাকে, আজি ভিডিঅ' যদি কালি ডেট থাকে দিব লগা, আৰু মইতো মোটামুটি 7-8 মাহ ডেইলি ব্লগ কৰিছোঁ। আজি ব্লগ কৰি কালি দিওঁ, আজি ব্লগ কৰি কালি দিওঁ, সেনেকৈ ডেইলি ব্লগ কৰিছোঁ। 7-8 মাহ মানে কৰিছোঁ। তো সেইকাৰণে আজিকালি অলপ কমাই দিছোঁ, এদিন বাদ এদিন দিওঁ। অলপ মানে কিবা হয়, অলপ বহুত প্ৰেছাৰ পৰে, চাকৰি কিবা আৰু ঘৰৰ কাম থাকে, অলপ কমাই দিছোঁ, এদিন বাদ এদিন দিওঁ। টোটেলি কি কয় ক'ব গ'লে লাইফ টাইমত যেতিয়া প্ৰথম ফাৰ্ষ্ট ব্লগ বনাইছিল তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে, তেনেহ'লে আপোনাৰ মানে কিমান মান খৰচ পইচা কিমান মান নহয়? পইচা যিমান আছে সিমান গেছেও। কিমান গৈছে? মোৰ এই যে ট্ৰিপবিলাক যে হয় 2-3জন, মইতো অকলে নাযাওঁ ট্ৰিপত, ফেমিলি যায়, মোৰ সদায় ফেমিলি যায়। তো তেনেকৈ যিমান আহে তাতকৈ বেছি মোৰ গুচি যায়। তো মই মানে সেইটো ইউটিউবটোক মানে মই আগৰে পৰা ইনকাম চ'ৰ্চ হিচাপে নলওঁ, যি আহে। কিন্তু মানে ক'ৰবাত ঠাইত গ'লে মই এনজয় কৰি আহোঁ ফুল। তেনেকৈ মই ধৰা এই গুজৰাটত মানে এটা কোম্পানীয়ে, কাপোৰৰ কোম্পানী এটা এডভাৰটাইজমেণ্ট মাতিছিল, কাপোৰৰ টেক্সটাইল মিল এটাই। তো বহুত ইউটিউবাৰে যাই খালি এডভাৰটাইজমেণ্ট কৰিয়ে আহিছিল, কিন্তু মই তাতে সেনেকৈ কৰা নাই। মই পূৰা গুজৰাটখন ফুৰি চুৰি যিখিনি এডভাৰটাইজমেণ্টত টকা পাইছিলোঁ গোটেই টকা খৰচ কৰি আহিছোঁ। মোৰ মানে সেই লোভ নাই যে এই টকা পাইছোঁ মই পলাব লাগে। মোৰ এটা ঠাইত গৈছোঁ, সেই ঠাইখন ঘূৰি এক্সপ্ল'ৰ কৰাটো মোৰ বেছি মানে প্ৰয়োজনীয় হ'ব। ইমান টকা খৰচ কৰি মানে নুফুৰে বেকাৰ যায় কি হৈছে। তাৰপাছত কি কয় ৰিভিউ কিয় নকৰে? ৰিভিউ কি কৰিম? মোৰ ব্লগিং চেনেল হয় আৰু এণ্টাৰটেইন মানে হাঁহি উঠোৱা চেনেল হয়, মানুহক হহুৱাও ফূৰ্তি কৰক, তাতে মই ৰিভিউ দি কি কৰিম? মানে কিছুমান ইউটিউবাৰ আছে ন, ৰিভিউ কৰিলে টকা মিলে ন, টকা মোবাইল ৰিভিউ, কিবা ৰিভিউ আমাৰ আহে, অফাৰ আহে বহুত, কিন্তু কি কৰিম তেনেকৈ কৰিল? মোৰতো সেইটো সেনেকৈ চেনেল নহয়, সেইকাৰণে নকৰোঁ। তাৰপিছত কি কয় এইবিলাকতো চব অফিচৰ টকাৰে, মানে এইখন মাৰ টকাৰে, থাৰখন মাৰ টকাৰে। চাইকেলখন চলোৱাই নহয়, বাইকখনো চলোৱা নহয়, মানে বেটাৰী বেয়া হৈ আছে। চাইকেলখন আৰু বাইকখন ময়ে লৈ যাওঁ নেকি? ইমান সোনকালে চলাব, সিহঁততো বিবিও নাই। এই থাৰখন মাৰ পইচা, এইখন মোৰ পইচা দি মানে লোনৰ টকা দি লৈছোঁ। আপোনালোকে হয়তো গাইজ বিশ্বাসে নকৰিব, আপোনালোকে হয়তো ভাবিব পাৰে ইউটিউবৰ টকাৰে গাড়ী লৈছে, ইউটিউবৰ টকাৰে গাইজ এই বিল্ডিংটো সজোৱা হৈছে, ইউটিউবৰ টকাৰে নেওঁদাৰ লগত হাতত আছে 2-3টা আইফোন, আপোনালোকে সেইটো ভাবিব পাৰে। কিন্তু নহয়, কথা ইউটিউবত কিছুমান মানে আজিকালি ধৰক কিছুমান ইউটিউবাৰে নিজৰ মানে লাইফ দেখুৱাই যে মই গাড়ী কিনি আছোঁ, মোক কিনিছোঁ, এই ইমান সঁচা কথা নহয়। চব ইউটিউবৰ টকাৰে ইমান বস্তু কৰা নাযায়, সম্ভৱ নহয়। আৰু যিবিলাকে দেখায় নাজানো কেনেকৈ দেখায়, কিন্তু সম্ভৱ নহয়। বেলেগ টকা চ'ৰ্চ থাকিবই লাগিব, তেতিয়াহে কৰিব পাৰিব। ইউটিউবত টকাৰে ইমান কৰা সম্ভৱ নহয়। ভাল লাগিল গাইজ, আৰু কিমানখিনি দেখাম আৰু দেখাবলগীয়াখিনি দেখালোৱে, কিন্তু ভবা নাছিলোঁ মই কেতিয়া লগ পাম বুলি, কিন্তু লগ পাই বহুত বেছি ভাল লাগিল। তো আপোনালোকে যদি মানে কোনোবা চোৱা নাই তেতিয়াহ'লে নয়ন বুলি হেল্ল' অসম ক'লে সকলো মানে অডিয়েঞ্চে চিনি পায় গাইজ। আপোনালোকে যদি চাব খোজে তেতিয়াহ'লে নয়ন দাক আৰু যদি লগ কৰিব খোজে আপোনালোকে আহিব পাৰে। আমাৰ বঙাইগাঁও জিলাতে হয়, কিন্তু ক'ত হয় আৰু গাইজ বঙাইগাঁৱতে হয়, বঙাইগাঁও জিলাতে হয়। আৰু ক'ত হয়, কোনখিনি জেগাত হয় মই সেইখিনি নকওঁ, কাৰণ আপোনালোকে নিজে যদি আহে নিজে ওলাব পাৰিব। সেইখিনি কথা যদি কওঁ মানে অকণমান প্ৰব্লেম হ'ব পাৰে, তো ময়ে মানে কিবা কৰি ওলাইছোঁ আৰু গাইজ। অৱশেষত ফাইনেলি মানে আমাৰ নাগিন বৌয়ে মানে আমাক দিলে, ইহঁতক ঘৰৰ ভিতৰত মাতিছিল, নোসোমাই সেইকাৰণে, আৰু আমাক দিছে বৰ্তমান গৰম দিন, ঠাণ্ডা ফ্ৰুটি। ইহঁতে ভিতৰত নোসোমায় গাইজ। মই মজা বুলি ভাবিছিলোঁ, কিন্তু ফ্ৰুটি খাওক আৰু এনজয় কৰক। আৰু গাইজ অকণমান আগত আপোনালোকে দেখিলে ফ্ৰুটিটো খাবলৈ দিছিলে, আৰু এতিয়া মোক দিব কেদাৰনাথৰ পৰা আনা কিবা এটা মানে বস্তু দিব, আপোনালোকক দেখাই আছোঁ। আৰু মানে বৌয়ে দিব কেদাৰনাথৰ পৰা আনা, এইটো দিছে, তো থেংক ইউ।
মোৰ মানে ভাগ্যত আছিলে কেনেকুৱাকৈ মই 6টা বজাতে আহিব খুজিছিলোঁ, সেইকাৰণে ভাগ্যটো আছে কিজান। আৰু ভাল লাগিল। কেদাৰনাথত কেতিয়াবা যাবলৈ চেষ্টা কৰিম গাইজ, আৰু মইতো এটা লং জাৰ্ণি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ গোৱালপাৰা বুলি। আপোনালোকে ভিডিঅ'টো মোক ছাপোৰ্ট কৰে তেনেহ'লে যাবলৈ চেষ্টা কৰিম। তো ভাল লাগিল। আৰু লগত আছে আমাৰ বৌ, বৌ মানে ড্ৰেছটো অকণমান বেলেগ পিন্ধি আছে, তো সেইকাৰণে দেখাব নোৱাৰিম ইমান। তো ফটো উঠি পিনে ঘৰলৈ যাই থাকোঁ।